আমি চাৰিঙৰ এখনি ঐতিহ্যমণ্ডিত শিক্ষা অনুষ্ঠান সখীদেহৰ ফুকন উচ্চ মাধ্যমিক বালিকা বিদ্যালয় আপোনালোকে সকলোকে জনাবলৈ পাই আমি সুখী হৈছোঁ যে দেশ স্বাধীন হোৱাৰ আগতে বা সমাজত যিটো সময়ত নাৰীৰ বাবে শিক্ষা বিশেষ প্ৰয়োজনীয় বুলি সমাজে অনুভৱ কৰা নাছিলে সেই সময়তে আমাৰ মহিলাসকলে প্ৰতিষ্ঠা কৰা এই বিদ্যালয় সখীদেহৰ ফুকন উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ে ইতিমধ্যে আমাৰ ৭৮টা বছৰ অতিক্ৰম কৰিছে। আমি ৭৫ বছৰত মহাযুদ্ধ জয়ন্তী উদযাপন কৰিব লাগিছিলে, কিন্তু সেই সময়ত প্লাছ কোভিড শেষ হৈছিলে, গতিকে পৰিৱেশ কিছু অনুষ্ঠানৰ অনুকূলে নাছিল, গতিকে আমাৰ অনুষ্ঠানটো কিছু দেৰি হৈ গৈছে, উদযাপন 2 বছৰ দেৰি হৈছে। এতিয়া ৭৮ বছৰ আমাৰ, আৰু আমাৰ এই গোটেই অনুষ্ঠানটি আমি যোৱা বছৰ ৮ জুনত 2024 চনৰ ৮ জুনত উজনি অসম ভিত্তিত সদানন্দ চলিহা সোঁৱৰণী কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আমি বছৰজোৰা কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ, আৰু আৰম্ভ কৰাৰ পিছতে ইয়াত আমি আন্তঃগাঁথনিৰ বিভিন্ন উন্নয়নৰ কাম সমাপন কৰিছিলোঁ। আৰু এই বছৰজোৰা আমাৰ যি কৰ্ম তাত আমি ইতিমধ্যে আমাৰ এই যি কাৰ্যালয় গৃহ শিক্ষকৰ জিৰণি গৃহ, এই জিৰণি গৃহৰ আন্তঃগাঁথনি উন্নয়নৰ যথেষ্ট কাম কৰিছোঁ আমি। ইয়াৰ লগতে আমাৰ এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আমাৰ নিৰ্মলা দুৱাৰা শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী, আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ হেমকান্ত দুৱাৰা আমাৰ ৰাধাকান্ত ফুকন উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষক আছিল। তেখেতলোকৰ এই দুই পিতৃ মাতৃৰ সোঁৱৰণত আমাৰ লক্ষ্মী দুৱাৰা বাইদেউকে প্ৰমুখ্য কৰি তেখেতলোকৰ সুযোগ্য সন্তানসকলে আমাৰ ইয়াতে কেইবালাখো টকা ব্যয় কৰি আমাক এটা ছাত্ৰী জিৰণি কোঠা নিৰ্মাণ কৰি দিছে। এই সময়ছোৱাৰ ভিতৰত আমাৰ উদযাপন সমিতিৰ সভাপতি অনদা দত্ত বাইদেউ এই বিদ্যালয়ৰ যি প্ৰেক্ষাগৃহ আছে, সেই প্ৰেক্ষাগৃহৰ মঞ্চ, সেই মঞ্চ প্ৰায় ৬০,০০০ টকা ব্যয় কৰি মঞ্চ এটা নৰূপ ইতিমধ্যে দিছে। এই সময়ছোৱাৰ ভিতৰত সখীদেহৰ ফুকনৰ প্ৰতিমূৰ্তি দাতা পৰিয়ালৰ তৰফৰ পৰা আমাৰ অমীয় ফুকন দাদা আৰু তেখেতলোকৰ পৰিয়ালবৰ্গই আমাক ইতিমধ্যে নিৰ্মাণ কৰি দিছে। প্ৰাক্তন ছাত্ৰীসকলে ইয়াতে আমাৰ বাৰাণ্ডাৰ চৌকেশৰ যি গ্ৰিল প্ৰায় ৭৮,০০০ টকা ব্যয় কৰি প্ৰাক্তন ছাত্ৰীসকলৰ দ্বাৰা সংগৃহীত পুঁজিৰে নিৰ্মাণ কৰা হৈছে। এই বিদ্যালয়ৰ শিক্ষক গোটে তেওঁলোকৰ ব্যক্তিগত পুঁজিৰে সৈতে আমাৰ যি ইয়াৰ উত্তৰ দিশৰ যি আমাৰ চৌহদৰ বেৰা, উত্তৰ দিশৰ চৌহদৰ বেৰা ইয়াত অসম্পূৰ্ণ আছিল, সম্পূৰ্ণৰূপে নিৰ্মাণ কৰিছে। এইখিনি বিভিন্ন ধৰণৰ কাম সমাপন হোৱাৰ লগতে আমাক বিভিন্নজনে ইয়াতে বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াইছে। আমি সকলোকে প্ৰথমতে উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু আমি অহা ২৫, ২৬ আৰু ২৭ এই তিনিওটা দিনৰ সমূহ কাৰ্যসূচীলৈ আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ২৫ মে' পুৱা ৮ বজাত ইয়াতে আমি ৭৮জন বিশিষ্ট ব্যক্তি, উদযাপন সমিতিৰ সভাপতি প্ৰমুখ্যে ৭৮জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা আমি পতাকা উত্তোলনৰ সৈতে আমাৰ ৩দিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰিম। আৰু উক্ত কাৰ্যসূচীৰ পিছতে আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী হ'ব। উক্ত দিনা স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পিছত আমাৰ বিভিন্ন উদ্বোধনী উন্মোচনী কাৰ্য থাকিব। চৌহদৰ বেৰা, নৱনিৰ্মিত ঘৰ, আমাৰ সখীদেহৰ ফুকনৰ প্ৰতিমূৰ্তিকে আদি কৰি বিভিন্ন আমাৰ উদ্বোধনী উন্মোচনী কাৰ্যসূচী থাকিব। আৰু তাৰ পিছতে আমি 10 বজাৰ লগে লগে আমাৰ ইয়াতে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকে জানি সুখী হ'ব যে উজনি অসমত বিভিন্ন ব্যৱসায়িক ক্ষেত্ৰত অংশগ্ৰহণ কৰি ৰাইজৰ পৰা প্ৰভূত সমাদৰ লাভ কৰা গ্ৰন্থ প্ৰতিষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানে এই প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব। আৰু প্ৰদৰ্শনী গ্ৰন্থমেলা আমাৰ অন্ত পৰাৰ লগে লগে 10:30 বজাৰ পৰা ইয়াত আমি প্ৰাক্তন ছাত্ৰী সমাৰোহ অনুষ্ঠিত কৰিম। প্ৰাক্তন ছাত্ৰী সমাৰোহ আমাৰ আবেলিলৈকে চলিব, আৰু উক্ত দিনা সন্ধিয়া এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। আৰু তাত মুখ্য আকৰ্ষণ হ'ব যে আমাৰ চাৰিঙৰ গৌৰৱ স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱান নাটখনি এই বিদ্যালয়ৰ ছাত্ৰীসকলে উক্ত অনুষ্ঠানতে পৰিৱেশন কৰিব। তাৰ লগে লগে আমাৰ সেইদিনা কাৰ্যসূচী অন্ত পৰিব। আৰু দ্বিতীয় দিনা পুৱা আমি এটি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছোঁ। আৰু সেই সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন ধৰণৰ আমাৰ ইয়াত সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব, আৰু প্ৰতিযোগিতামূলক হ'ব সাংস্কৃতিক শোভাযাত্ৰা। আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে আমাৰ ইয়াত প্ৰগতিশীল সমাজ গঠনত নাৰী শক্তিৰ ভূমিকা উক্ত বিষয়ত যিহেতু এখন
এখন নাৰী শিক্ষা প্ৰতিষ্ঠান, গতিকে নাৰীসকলক লৈ আমি এক বিশেষ আলোচনা চক্ৰৰ আয়োজন কৰিছোঁ। ডক্টৰ ৰীতা বৰা বাইদেউ শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা, তেখেতৰ সঞ্চালনা অনুষ্ঠিত হ'ব আৰু তাত কেইবাজনো অতিথি আলোচক ইয়াত উপস্থিত থাকিব। আৰু সেইদিনাখন সেই অনুষ্ঠানৰ পিছত সন্ধিয়া 7 বজাৰ পৰা আমাৰ ইয়াতে আকৌ দ্বিতীয় দিনাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু সেই সাংস্কৃতিক অনুষ্ঠানত আমাৰ মুখ্য আকৰ্ষণ হ'ব যে মহাৰাসৰ বিভিন্ন ধৰণৰ অংশ সামৰি বেদান্ত কলাকেন্দ্ৰই এখনি আমাৰ ইয়াতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। কদমতলে কৃষ্ণ নাচে, মহাৰাসৰ আধাৰত হ'ব এই নৃত্যানুষ্ঠান। আৰু তাৰ লগতে আৰু 2-এটা সাংস্কৃতিক অনুষ্ঠান থাকিব। আৰু দ্বিতীয় দিনা কাৰ্যসূচী তেনেধৰণে আমাৰ সমাপন হ'ব। আৰু আমি তৃতীয় দিনা অৰ্থাৎ 27 মে'ৰ দিনৰ 11 বজাৰ পৰা আমি মুকলি সভা আয়োজন কৰিছোঁ। আমাৰ উদযাপন সমিতিৰ সভানেত্ৰী অনদা দত্ত বাইদেউ সভাত সভাপতিত্ব কৰিব। আৰু আপোনালোকক আমি জনাবলৈ বিচাৰিছোঁ যে অসমৰ উদীয়মান এজন সুবক্তা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাদেৱে সেই মুকলি সভাখিনি উদ্বোধন কৰিব। আৰু মুকলি সভাত ভাৰত চৰকাৰৰ হস্তশিল্প আৰু বৈদেশিক ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰমেশ পেগু ডাঙৰীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। অসমৰ লোক সংস্কৃতিৰ এজন সাধক বিশিষ্ট শিক্ষাবিদ মৰাণৰ ডক্টৰ অনিল শইকীয়া ছাৰ আৰু চাৰিঙৰ আন এজন সুসন্তান শিক্ষাবিদ দুৱাৰাম খনিকৰ ছাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। লগতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাদেৱো ইয়াতে বিশিষ্ট অতিথি উপস্থিত থকাৰ লগতে জিলা উপায়ুক্ত, আমাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াকে আদি কৰি বিভিন্নজন অতিথি উক্ত সভাত উপস্থিত থাকিব। আৰু উক্ত সভাৰ অন্তত শেষৰ দিনা সন্ধিয়া 7 বজাৰ পৰা ইয়াত আমি আমন্ত্ৰিত শিল্পীৰ দ্বাৰা এটি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। সাংস্কৃতিক অনুষ্ঠানত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিদীপ ৰংকিত, ৰমেন দানৱ, দীপশিখা বৰা আৰু বিকশিতা গগৈ তেখেতলোকে গীত পৰিৱেশন কৰিব। আৰু আমি উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ এই 3টা দিনৰ সমূহ কাৰ্যসূচীতে আমি সকলোৰে উপস্থিতি কামনা কৰিছোঁ, সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ আপোনালোক সকলোৰে সহযোগিতাত আমি উক্ত এটাইকেইটা দিনৰ অনুষ্ঠান সুন্দৰভাৱে সমাপন কৰিবৰ কাৰণে সমৰ্থ হ'ম। ছাত্ৰী সমাৰোহ অনুষ্ঠিত হ'ব। সেই প্ৰাক্তন ছাত্ৰী সমাৰোহ আমাৰ উদ্বোধন কৰিব আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী গুৱাহাটীৰ